আসাম কামাণ্ডো বেটেলিয়নত সেকেন্ড কাটাপ লিষ্ট আহিব নেকি প্ৰথমতে মই যিবিলাক ল'ৰা যিবিলাক কেণ্ডিডেটে সিলেকশ্যন পাইছে তেওঁলোকক মই কংগ্ৰেচুলেশ্যন কৈছোঁ আৰু যিবিলাকে নাই পোৱা তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো তেওঁলোকে যেনেকা ধৰণৰ মানে নিজৰ শাৰীৰিক পৰীক্ষা যি ধৰণৰ প্ৰতিভা দেখুৱাইছিলে মানে আপুনি 5 কিলোমিটাৰ 20 মিনিটৰ ভিতৰত সোমাই যোৱা বা ৰানিং ফিজিকেল বা অদ্ভুত কথা ইমান সহজ কথা নহয় ইমান কম বয়সত যে ইমান সাহস দেখুৱাব পাৰিলা তোমালোকৰ নিচিনা ল'ৰাবিলাকৰ যি প্ৰতিভা দেখুৱালা আগন্ত আহিবলগীয়া আসাম কামাণ্ডো পৰীক্ষাবিলাকত আকৌ পাছ কৰিবা আকৌ উত্তীৰ্ণ হ'ব বুলি মোৰ বিশ্বাস আছে এবাৰ নোৱাৰিলে হাৰ মানিবলৈ কোনো প্ৰয়োজনীয়তা নাই মানে প্ৰথমে দিছোঁ আৰু প্ৰথমতে যে সিলেকশ্যন হৈ যাম সেইটো কোনো কথা নাই যে সেইটো নহয় সম্ভৱে নহয় আপুনি যেতিয়া চৰকাৰী চাকৰিৰ কাৰণে যদি আপুনি ওলায় তেনেহ'লে এটা কথা প্ৰথমে মনত থৈ ল'ব যে হাৰ মানিবৰ কাৰণে মনত থৈ ল'ব হাৰ মানা গাঁৱৰ মানুহৰ মানে গালি শুনা ঘৰৰ পৰা গালি শুনা টকা পইচা খৰচ কৰা এই সব কথা প্ৰতি আগতে মানে সজাগতা হৈ যাব লাগিব এইটো হয় এইটো দিবই আৰু দ্বিতীয় কথাটো আহে যে আসাম কামাণ্ডো বেটেলিয়নত সেকেন্ড কাটাপ লিষ্ট আহিব নেকি মই ইয়াৰ ওপৰত দুটা পক্ষত থম আহিব পৰা আৰু নাহিব পৰা একদম দুটা একদম ক্লিয়াৰ পক্ষত থম প্ৰথম পক্ষত যদি মই আহিব পৰা যদি মই থওঁ তেনেহ'লে মই কৈ দিছোঁ যে হাইকোৰ্টৰ নিয়ম অনুসৰি যদি যিকোনো বস্তু যেতিয়া মানে ডিফেন্সৰ ক্ষেত্ৰত হাইকোৰ্টৰ নিয়ম হৈছিলে যদি ফিজিকেল কৰোৱা হয় তেনেহ'লে 1:5 মাতিব লাগিব যেনেকৈ কামাণ্ডো বুলি কৈছোঁ কামাণ্ডো SIটো মাতে বা যেনেকৈ UBSI APR আসাম পুলিচত কিমান 1:5 মাতে সেইটো আপোনালোকে জানেও এতিয়া জেংটো চলি আছে আপোনাক গম পাইছে না আসাম পুলিচৰ ওপৰত সেনেকা ধৰণৰ কামাণ্ডোতে 1:5 মাতিব লাগে নিয়ম অনুসৰি কিন্তু দেই হাইকোৰ্টৰ নিয়ম অনুসৰি যিকোনো মানে ডিফেন্সৰ ক্ষেত্ৰত 1:5 মাতিব লাগে বুলি হাইকোৰ্টৰ নিয়ম আছে কিন্তু এতিয়া মই কৈছোঁ নোহাৰ কাৰণটো ওপৰত স্কিমত আপোনালোকে চাব পাৰে যে এডভাৰটাইজমেণ্ট যেতিয়া ওলাইছিলে যে নটিফিকেশ্যন যেতিয়াটো ওলাইছিলে সেই সময়তে স্পষ্ট লিখি দিয়া হৈছিলে যে 1:2হে মাতিম আমি 1:3 নামাতো বুলি সেইকাৰণে অহা সম্ভাৱনাটো বহুত কম আছে যদি সঁচাকৈ আহিব পাৰে বুলি মই তোমালোকে ভাৱনা লোৱা তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰীলৈ মেমৰিণ্ডাম দিব পালা এইটোৱে আৰু উপায় আছে আৰু তাৰ বাহিৰে আৰু একো মই উপায় দেখা নাই মানে কিলে আগতে ক্লিয়াৰিটি কৰি দিছে যে নিদিওঁ বুলি হয়নে 1:2য়ে দিম বুলি কিনে একদম ক্লিয়াৰ নিলিখিলেহেঁতেন তেনেহ'লে অহা সম্ভাৱনাটো যথেষ্ট থাকে যেতিয়া লিখি দিয়া হয় অহা সম্ভাৱনাটো নাথাকে বুলি মই ভাবি লওঁ এইটো দুখ পাই কিনে একো ফাইদা নাই যদি তোমালোকে এবাৰ কিবা কৰা মেমৰিণ্ডাম দিয়া মাননীয় মুখ্যমন্ত্ৰী লগ কৰা তেনেহ'লে নেক্সট বাৰটো 1:3 চাব পাৰা 1:5 চাব পাৰা সেইটো দেখিব পোৱা যায় আৰু বেলেগ কথা নহয় এইটোৱে মেইন কথা মেইন পইণ্ট আপোনালোকে কি বুজিলে আপোনালোকে ৰিজাল্ট কেনেকা হ'ল কমেণ্ট বক্সত মানে লিখিবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ